হাতত এক বৃহৎ ইছলামী দিনী জলচাহৰ আয়োজন। ৰূপহীয়াতৰ অতি ভিতৰুৱা অঞ্চলৰ কাছিমুল উলুম মহৰজান ইছলামিয়া মাদ্ৰাছাৰ দস্তাৰবন্দী উপলক্ষে অহাকালি বৃহস্পতিবাৰে আয়োজন কৰা হৈছে বিশাল দিনী জলচাহৰ। উক্ত জলচাহত প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব বাসকান্দি মাদ্ৰাছাৰ মৌলানা শ্বেখ আলিমুদ্দিন সাহাব। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কলকাতাৰ পৰা অহা মৌলানা ৰফিকুল ইছলাম সাহাব। লগতে মুখ্য কাৰী হিচাপে উপস্থিত থাকিব কুৰাণ শ্বৰীফ পাঠ কৰিব বিশ্বনাথ চাৰিআলিৰ কাৰী গুলজাৰ হুছেইন সাহাব। লগতে তিনিজনকৈ কুৰাণ শ্বৰীফ মুখস্থ কৰা ছাত্ৰক বিদায়ী সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মদ ভাং বাল্য বিবাহ অসামাজিক কাৰ্যকলাপৰ সম্পৰ্কেও আলোচনা কৰা হ'ব বুলি কমিটিয়ে জানিব দিয়ে। আসসালামু আলাইকুম রহমতুল্লাহ। মই ক'ব বিচাৰিছোঁ আমাৰ ৰূপহী থানাৰ অন্তৰ্গত আমাৰ ৰৌমাৰী গাঁৱতে আমাৰ এখন মাদ্ৰাছা। এই মাদ্ৰাছাৰ নাম হয় কাছিমুল উলুম পুৰমাৰী মহৰজান ইছলামিয়া মাদ্ৰাছা। এই মাদ্ৰাছাত আমি এবছৰ কিছুমান ছাত্ৰ কোৰাণ শেষ কৰিছে। দস্তাৰবন্দী উপলক্ষে আমি এক আজিমুৰ শান দিনী জলসা আয়োজন কৰিছোঁ। উক্ত জলসাত আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ বাসকান্দি মাদ্ৰাছাৰ শেখুল হাদিছ হজরত মৌলানা আলিমুদ্দিন সাহাব, বহুত নেক ব্যক্তি হয়। আৰু আমি কলকাতাৰ পৰা মুফাসসিল কোরআন হজরত মৌলানা রফিকুল ইসলাম সাইদি সাহাব, আৰু আমি তৰক্কি বোৰ্ডৰ উপসভাপতি হজরত মৌলানা মোহাম্মদ আব্দুল মজিদ কাছিমি সাহাব, আৰু অসম বিখ্যাত কাৰী মোহাম্মদ হাফিজ কাৰী গুলজাৰ হুছেইন সাহাব। আৰু আমি পুৱা 9 বজাৰ পৰা মহিলাসকলৰ অজৰ নছিহতৰ ব্যৱস্থা ৰাখিছোঁ। উক্ত জলসাত আমাৰ মুখ্য হিচাপে উপস্থিত থাকিব হজরত মৌলানা হাফিজ কাৰী হজরত মৌলানা জাকাৰিয়া বুলবুলি সাহাব। ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব। ৰাতিপুৱা মজলিছটো আমি ৰাখিছোঁ, সভাখন ৰাখিছোঁ, মহিলাসকলৰ কাৰণে ৰাখিছোঁ। ইছলাম ধৰ্মাৱলম্বীসকলক মই আহ্বান এই কথা জনাই আছোঁ যাতে সকলোৱে আমাৰ জলসাত আহে আৰু বুজুৰ্গসকল আহি আছে, সিহঁতৰ মুখৰ কিমতি কথাবিলাক শুনি যাতে আমল কৰিব পাৰে, সেই সকলোকে আন্তৰিকতাৰে উপস্থিতি কামনা কৰি। আসসালামু আলাইকুম। আমাৰ ৰূপহী অঞ্চলৰ অন্তৰ্গত ৰৌমাৰী কাছিমুল উলুম মহৰজান ইছলামিয়া মাদ্ৰাছাত অহা 26 তাৰিখ বৃহস্পতিবাৰ এখনি ওয়াজ মেহফিলৰ আয়োজন কৰা হৈছে। ইয়াত আমাৰ এখন মাদ্ৰাছা আছে যাৰ নাম কাছিমুল উলুম ৰৌমাৰী ইছলামিয়া মাদ্ৰাছা। এই মাদ্ৰাছাৰ পৰা কেইবাজনো ছাত্ৰই কোৰাণ হিফজ শেষ কৰিছে, তেওঁলোকক আমি বিদায় দিম। সেই উদ্দেশ্য উল্লেখ কৰি আমি এই জলসাখন অনুষ্ঠিত কৰিছোঁ। যেহেতু প্ৰত্যেক বছৰে বছৰে জলসাৰ আয়োজন কৰা হয়, আমি সকলো ৰাইজক আহ্বান জনাওঁ যে আমাৰ এই জলসাত বহুতো বুজুৰ্গ মানুহ আহি আছে, তেওঁলোকৰ মূল্যৱান কথাখিনি আমি সকলোৱে শুনি যে আমি গ্ৰহণ কৰিব পাৰোঁ বা ইছলামৰ কিবা আমি আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আমি কিবা কৰিব পাৰোঁ, সেইকাৰণে আহ্বান জনাইছোঁ। গতিকে প্ৰত্যেক এই অঞ্চলৰ বৃহৎ অঞ্চলৰ ৰাইজক এই জলসাত উপস্থিত হোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।